অহা 14 জুলাই 2014 চনত গুৱাহাটীৰ স্থানীয় ৰবীন্দ্ৰ ভৱনত চানমুখ সত্ৰীয়া একাডেমীয়ে স্থাপনা দিৱস উপলক্ষে নপুৰণি ছাত্ৰ ছাত্ৰীসকললৈ গীত নৃত্য বাদ্য মুখাব্যৱহৃত নাট দশৱতাৰ অনুষ্ঠান কৰাৰ এক পদক্ষেপ লৈছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত চানমুখ সত্ৰীয়া একাডেমীৰ অধ্যক্ষ তথা ডেকাবাপু সত্ৰ শুৱালকুছিৰ সত্ৰাধিকাৰ শ্ৰী হৰিপ্ৰসন্ন মহন্তদেৱে এই বিষয়ে সাংবাদিকসকলক জনায়। চানমুখ সত্ৰীয়া একাডেমী 2001 চনৰ 25 এপ্ৰিলত স্থাপন কৰা হয়। এই অনুষ্ঠানটো জন্মলগ্নৰে পৰাই সত্ৰীয়া নৃত্য গীত বাদ্য নাট মুখা ভাওনা চৈদ্য প্ৰসংগ দিয়ানাম আৰু গোসানাম আদিৰ প্ৰশিক্ষণ দি অহা হৈছে। ই হ'ল সম্পূৰ্ণ সত্ৰীয়া সংগীত সত্ৰীয়া নৃত্য গীত আৰু বাদ্যৰ প্ৰশিক্ষণ দিয়াৰ অসম চৰকাৰৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত আৰু সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ অনুমোদিত পাঠ্যক্ৰম দিয়া হয় এই চানমুখ সত্ৰীয়া একাডেমী সংগীত সত্ৰৰ পৰা। ইয়াত এখন পৰীক্ষা কেন্দ্ৰও আছে। গতিকে ভৱিষ্যতে এখন স্নাতক পৰ্যায়ৰ সংগীত মহাবিদ্যালয় হিচাপে গঢ় দিয়া আৰু গুৰুকুল পৰ্যায়ৰ শিক্ষা দিয়াৰ ভাৱনাৰে চানমুখ সত্ৰীয়া একাডেমীৰ অধ্যক্ষ আৰু ডেকাবাপু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী হৰিপ্ৰসন্ন মহন্তদেৱে কয়, চানমুখ সত্ৰীয়া একাডেমী এইবাৰ ত্ৰয়োদশ বৰ্ষ লাভ কৰিছে, ত্ৰয়োদশ বৰ্ষত উপস্থিত হৈছে আৰু ত্ৰয়োদশ বৰ্ষৰ স্থাপনা দিৱস ৰবীন্দ্ৰ ভৱনত আমি 15 জুলাইত কৰিম বুলি ভাবিছোঁ। আমাৰ এতিয়ালৈকে 12গৰাকী ছোৱালীয়ে আমাৰ বিদ্যালয়ৰ পৰা চানমুখ সত্ৰীয়া একাডেমীৰ পৰা সত্ৰীয়া নৃত্যত বিশাৰদ কৰি ওলাইছে। তাৰে 6ষ্ঠ গোটৰ ছাত্ৰী প্ৰীতিনাথে এইবাৰ মঞ্চ প্ৰৱেশ কৰিব আৰু সেই মঞ্চ প্ৰৱেশ কৰাৰ কাৰণে আপোনাৰ নিৰ্মালী প্ৰদান কৰিবলৈ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী আহিব আৰু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা আহিব আৰু আমাৰ ডক্টৰ জগন্নাথ মহন্তৰ এই আপোনাৰ এইটো অনুষ্ঠান আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিছোঁ। তাতে মাল্য অৰ্পণ কৰিবৰ কাৰণে অঞ্জলি মহন্ত ৰায়চৌধুৰী আহিব আৰু এনে বিশিষ্ট অতিথিসকল ডালিম পাঠকদেৱকো নিমন্ত্ৰণ কৰা হৈছে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ কাৰণে। আৰু চমুকে ক'বলৈ গ'লে ইয়াতে আমাৰ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ উপৰিও নামনি অসমৰ নৃত্যৰ লগতে আমাৰ সত্ৰত থকা নৃত্যসমূহ ইয়াত প্ৰদৰ্শন কৰাৰ এটা ব্যৱস্থা কৰিছোঁ আৰু মুখাৰে দশৱতাৰ নৃত্য এটি দেখুওৱাৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ আৰু সকলো ৰাইজৰ প্ৰতি আমি সহযোগ বিচাৰিছোঁ আৰু চানমুখ সত্ৰীয়া আমি আগবঢ়াই নিয়াৰ কাৰণে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ আমাৰ দুখ ত্ৰুটিবিলাক যাতে আঙুলিয়াই দি আমাক সহায় কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।